তারকে দাও দে ধরবি যে সকালে ধরবি দে হরি বোলা হরি বোলা হরি বোলা কি বলছল নেতা ধরবি দে সকালে কিনো দিমে পাৰি গেল কইনা ওলে বহিল নেকি কঁকালখন থ হৈ যাচ্ছি কাকলোর বিহে বই নিহাত না এবি বাসা দুপেই নাই দে কাকলোর বিহে খাই মারছি জ্বালা ফালাকে কোনটো দিবা করলি কইনা ওলে তো হাততে মালা লৈ ভানুমতী আই হাততে সভার মাঝে কন্যাই আহিলা ওলাই সভার মাঝে কন্যাই আহিলা ওলাই লয়লা কৰি কৰ্ণক প্ৰণাম কৰি মহানন্দে মালা কণৰ গলে দিলা মহানন্দে মালা কণৰ গলে দিলা হ'ব দি কিমান এটা পাৰি দেখা ভানুমতী অকৰ্ণ বীৰ স্বামী বরণ উঠাই উঠা বুলি কৰ্ণ কহিবে কৰ্ণই বলন্ত শুনা মোৰ পৰমা সুন্দৰী কথা এটা আছে মোৰ শুনা সুন্দৰী তুমি মোক স্বামীকৰণ কৰাত মোৰ কোনো কথা নাই তুমি মোক স্বামীকৰণ কৰাত মোৰ কোনো কথা নাই কিন্তু সুন্দৰী মোৰ সলনি তুমি দুৰ্যোধনক স্বামী পৰা যায় মোৰ সলনি তুমি দুৰ্যোধনক স্বামী পৰা যায় বীৰত্ব দেখুৱালো মই সভাৰ মাজত তোমাক ভাৰ্যা কৰি ললো জানিবা মনত পূৰ্বতেই কথা দিছিলো মই দুৰ্যোধন ৰজাক আৰু সেইকাৰণে বন্ধুৰ হাতত মই গতালো এহি মতে কৰ্ণবীৰে দুৰ্যোধনৰ হাতত ভানুমতীক গতাই দিলা মহাৰংগমনত আৰু আনফালে চাওকচোন ৰাইজ কৰ্ণবীৰৰ কথাবোৰ ভগদত্ত ৰজাই সহজভাৱে ল'ব পৰা নাছিল কাৰণ ভগদত্ত ৰজাই এনেকুৱা জয় বিচাৰিছিল দৰকাৰ হ'লে তেওঁ চাণ্ডালেই হওক দৰকাৰ হ'লে তেওঁ প্ৰজাই হওক সকলোতকৈ শক্তিশালী সকলোতকৈ বলৱান জয় বিচাৰিছিল যিহেতু ৰজা দুৰ্যোধনে সেই ধনুখন লৰাবকেই নোৱাৰিলে সেয়েহে ভগদত্ত ৰজাই দুৰ্যোধনক জয় হিচাপে মানি ল'ব খোজা নাছিল ভগদত্তই বোলে এইটো হ'বই নোৱাৰে এই যুদ্ধতে বুলি কৰ্ণই বুলি কৰ্ণই কৰ্ণৰ বীৰত্ব দেখি ভগদত্ত অন্তঃপুৰে চলি যায়
ভগদত্ত ৰজাই মনে মনে ভাবে এই বিয়াৰ বিৰুদ্ধে মই কৰিলেনো কি হ'ব। তাইৰটো কপালত এয়াই লিখিছিল, তাইৰটো গণনাত এয়াই উঠিছিল। এনেকৈ গণনাৰ কথাবোৰ মনত কৰি কৰি ভগদত্ত ৰজাই উচুপিবলৈ ধৰিলে। আৰু আনফালে চাওকচোন ৰাইজ, কান্দি কান্দি ভানুমতী বিয়া দিলি মই নাযাওঁ। বিটির বাত কালা ভরে আখির বাদা দিলানোর তুলি ভানুমতী এই বাচ্চা তইনো আমাক কিয় এনেকৈ কন্দুৱাই থাক বাচ্চা? যা বাচ্চা, ছোৱালী জীৱনটোৱে তেনেকুৱাও বাচ্চা। তোৰ দৰে ময়ো এদিন ছোৱালী আছিলো বাচ্চা, আৰু আহি আহি এইখন ঘৰত বোৱাৰী হলো বাচ্চা। আৰু আজি তোকো মই অইন ঘৰৰ বোৱাৰী কৰি উলিয়াই দিলো। যা বাচ্চা, যোৱাৰ সময়তনো মই তোক কি দিম আই? যোৱাৰ সময়ত মই তোক দুআষাৰ মান কথা কওঁ, তই মনত ৰাখিবি দেই আই। যা বাচ্চা, আজিৰ পৰা আমাক যেনেকৈ পিতৃ মাতৃ বুলি ভাবিছিলি, আজিৰ পৰা তোৰ সেই শহুৰ আৰু শাহুক ঠিক আমাৰ দৰে পিতৃ মাতৃ জ্ঞান কৰিবি দেই আই। যা বাচ্চা, আজিৰ পৰা যিকোনো কাম কৰাৰ আগত আমাৰ এইখন ঘৰৰ মান মৰ্যাদাতকৈ তোৰ সেই স্বামীৰ ঘৰৰ মান মৰ্যাদাৰ কথা চিন্তা কৰিবি দেই আই। যা বাচ্চা, যোৱাৰ সময়ত মই তোক আৰু এষাৰ কথা কওঁ আই। স্বামীৰ আয়ুস জানা ভাৰ যাৰ হাতত, স্বামীৰ আয়ুস জানা ভাৰ যাৰ হাতত, এই কথা কলো আইতক। আই তই ৰাখিবি মনত, আই তই ৰাখিবি মনত। হে মোৰ পৰম শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ, আচলতে চাওকচোন, ভানুমতীৰ মাকে ভানুমতীক কি সুন্দৰ উপদেশ দিছিল নহয়নে? আজিকালি আমাৰ মাতৃবোৰে নিজৰ ছোৱালীবিলাকক তেনেকুৱা উপদেশ দিয়ে নে? বেছিভাগ মাতৃয়ে নিদিয়ে। বেছিভাগ মাতৃয়ে কি কয় জানে? যাও কি কান্দি আছা, তোক তাতে বিয়াহে দিছে, কিবা বান্ধি কৰি খাচ্ছ নেকি? যাছো যদি তাতে কিবা খাৱে কৰে টানকে কহান পা, যদি খাৱে কৰে টানকে কহান পা, চিধাই চিবেদাৰ থানাক লাগি যাবি। আৰু যাই যৌতুকৰ নামত দাবী কৰা বুলি বহে দিবি। বাকীখিনি আমি চাই ল'ম। যা হে মোৰ পৰম শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ, আচলতে তেনেকুৱা নহয়। সঁচাকৈ যদি আপোনাৰ খবৰ ছোৱালীবিলাকক ঠিক ভানুমতীৰ মাকৰ দৰে জ্ঞান দি আন এখন ঘৰলৈ উলিয়াই পঠাই, নিশ্চয় আপোনাৰো মংগল হ'ব, আপোনাৰ ছোৱালীৰো মংগল হ'ব, লগতেই যিখন ঘৰলৈ বিয়া দিছিল সেইখন ঘৰৰো মংগল হ'ব। আৰু আজিৰ যুগত যিবিলাক হত্যা, হিংসা, লুণ্ঠন ইত্যাদি হৈ আছে, এইবিলাকৰ পৰা
কিছু পৰিমাণে হলেও পৰিত্ৰাণ আৰু আনফালে চাওকচোন ৰাইজ দুৰ্যোধনৰ বন্ধু কৰ্ণ জানে সৰ্বজন সেইকাৰণে ভানু